আজি আমাৰ এই সংবাদমেলখন আমি আহ্বান কৰিছোঁ। আজি এই সংবাদমেলখনত আমাৰ আম আদমি পাৰ্টিৰ দৰং জিলা সমিতিৰ লগতে চিপাঝাৰ বিধানসভা সমষ্টি সমিতি, মঙলদৈ বিধানসভা সমষ্টি সমিতি আৰু দলগাঁও বিধানসভা সমষ্টি সমিতিৰ বিষয়ববীয়া উপস্থিত আছে। আমি সকলোৱে ইতিমধ্যে এক আলোচনাত মিলিত হৈছোঁ আৰু আলোচনাত মিলিত হোৱাৰ পিছত গোটেই কথাখিনি ৰাইজৰ আগত অৱগত কৰিম বুলি আজিৰ এই সংবাদমেলখন আমি আহ্বান কৰিছোঁ। শেহতীয়াকৈ আপোনালোকে এটা বিষয় প্ৰত্যক্ষ কৰি আহিছে যে BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন তেওঁ মিডিয়াত এটা কথা কৈ আহিছে যে দৰং ওদালগুৰি যিটো লোকসভা সমষ্টি আছে তেওঁলোকৰ মনোনীত প্ৰাৰ্থী দুৰ্গা দাস বড়োক আম আদমি পাৰ্টি, ৰাইজৰ দল আৰু তৃণমূল কংগ্ৰেছে সমৰ্থন দি অহা বুলি তেওঁ কৈ আহিছে। আচলতে আন দুটা দলৰ কথা তেওঁলোকে আপোনালোকক অৱগত কৰাব, কিন্তু আম আদমি পাৰ্টিৰ স্থিতিটো আমি একেবাৰে স্পষ্ট কৰিব বিচাৰিছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো কথা কৈছে সেইটো এক অসত্য কথা, আৰু এই যিখিনি কথা আছে ইয়াৰ অন্তৰালত কিছু কথা আছে, সেইখিনি কথা আমি আপোনালোকৰ ওচৰত ব্যক্ত কৰিব বিচাৰিছোঁ। প্ৰথম অৱস্থাত যিহেতু আম আদমি পাৰ্টি ইণ্ডি এলায়েন্সৰ অংশীদাৰ, গতিকে আমি পোনচাতেই বিজেপিৰ বিৰোধিতা কৰোঁ, আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ আমাৰ গোটেই ৰাজনৈতিক ক্ষেত্ৰখনত দৰং ওদালগুৰি সমষ্টিত আম আদমি পাৰ্টিয়ে নিজৰ কোনো প্ৰাৰ্থী দিয়া নাই। প্ৰাৰ্থী নিদিয়াৰ কাৰণেই আমাৰ লগত পোনপ্ৰথমেই BPF দলৰ এগৰাকী কেন্দ্ৰীয় সমিতিৰ এগৰাকী সম্পাদকে বহুকেইবাৰ ৩-৪বাৰ আমাৰ লগত যোগাযোগ কৰিছিল। যোগাযোগ কৰাৰ পিছত আমি কেইটামান দাবী তেওঁলোকৰ ওচৰত ৰাখি তেওঁলোকক আমি কৈছিলোঁ যে যদি আপোনালোকে বিজেপিৰ বিৰুদ্ধে শক্তিশালী দল হিচাপে, আটাইতকৈ বেছি শক্তিশালী দল হিচাপে নিৰ্বাচনটোত অৱতীৰ্ণ হ'ব বিচাৰিছে, তেতিয়াহ'লে এই দাবীকেইটা আপোনালোকে উত্থাপন কৰিব বা আপোনালোকৰ যিটো নিৰ্বাচনী এজেণ্ডা আছে সেই এজেণ্ডাত যদি আপোনালোকে ৰাখে, তেতিয়াহ'লে আম আদমি পাৰ্টি দৰং জিলাই হয়তো আপোনালোকক ইয়াত সমৰ্থন কৰাৰ কাৰণে বিবেচনা কৰিব পাৰে। আপোনালোকৰ জ্ঞাতাৰ্থে আমি সেই দাবীকেইটা জনাব বিচাৰিছোঁ। প্ৰথম আমি পথৰুঘাটৰ কথাটো কৈছিলোঁ। পথৰুঘাটৰ আজিলৈকে 140জন শ্বহীদৰ কোনো চিনাক্তকৰণ হোৱা নাই। আপোনালোকৰ হয়তো তেওঁলোকে চিপাঝাৰত এখন সভা আয়োজন কৰিছিল, সেই সভাখনতো আমি ৰাজহুৱাভাৱে এই কথাটো কৈছিলোঁ, যদি আম আদমি পাৰ্টিৰ কৰ্মীসকলে বা আম আদমি পাৰ্টিয়ে দৰং জিলাত বিজেপিৰ বিৰুদ্ধে তেওঁলোকক সহযোগ কৰিব লাগে, তেতিয়াহ'লে তেওঁলোকে পথৰুঘাটৰ যিটো বিষয় আছে, পথৰুঘাটৰ শ্বহীদৰ চিনাক্তকৰণ, সেই শ্বহীদসকলৰ যিটো প্ৰাপ্য মূল্য সেইখিনি তেওঁলোকে দিয়াৰ কাৰণে এখন যুদ্ধ সংসদত কৰিব বুলি আমাক লিখিতভাৱে প্ৰতিশ্ৰুতি দিব লাগিব। এই কথাটো আমি তেওঁলোকক কৈছিলোঁ। তেওঁলোকে প্ৰথম অৱস্থাত গোটেইখিনি কথা একেই আছিল। তাৰপিছত আমাক তেওঁলোকে আৰু এটা আমি ডিমাণ্ড কৰিছিলোঁ, যিহেতু ভাৰতৰ আজি 70-75 বছৰ হৈ গ'ল স্বাধীনতা হোৱাৰ, এই 70-75 বছৰত দৰং জিলা ভাৰতৰ ৰেল মানচিত্ৰৰ ভিতৰত নাহিল। গতিকে আমি সেই বিষয়টো তেওঁলোকৰ ওচৰত উত্থাপন কৰিছিলোঁ। ইয়াৰ উপৰিও চৰ চাপৰি এৰিয়াত, চৰ চাপৰিৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলত কেন্দ্ৰীয় বিদ্যালয় বা জৱাহৰ নবোদয় বিদ্যালয় আদি যিখিনি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠান আছে, তেনেকুৱা শিক্ষানুষ্ঠান স্থাপনৰ কাৰণেও আমি এক প্ৰস্তাৱ তেওঁলোকৰ ওচৰত ৰাখিছিলোঁ। ইয়াৰ উপৰিও আমাৰ আম আদমি পাৰ্টিৰ দিল্লীত যিটো মহল্লা ক্লিনিকৰ কনচেপ্ট আছে, সেই কনচেপ্টটোৰ তেওঁলোকে আধাৰ হিচাপে লৈ যদি দৰং জিলাৰ চৰ চাপৰি এৰিয়াত অন্ততঃ মানে কেইটামান চুবুৰী ক্লিনিক টাইপৰ মানে ক্লিনিকৰ ব্যৱস্থা কৰিব পাৰে, এনেকুৱা প্ৰস্তাৱ আমি ৰাখিছিলোঁ। ইয়াৰ উপৰি আৰু এটা আমি তাত মানে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি তেওঁলোকক আগবঢ়াইছিলোঁ। দৰং জিলাৰ কেইটামান বিশেষ ধৰ্মীয় অনুষ্ঠান আছে, যি ধৰ্মীয় অনুষ্ঠানকেইটাৰ লগত থলুৱা কিছুমান উৎসৱো জড়িত হৈ আছে, যেনে খতৰা সত্ৰত পাছেদি আমাৰ এটা উৎসৱ হয়, থলুৱা উৎসৱ। দেৱানন্দ সত্ৰৰ লগত মথেনী জড়িত হৈ আছে, আৰু আমি শিৱৰাত্ৰিৰ দিনা নাৰিকলি মন্দিৰত আমি তেনেকুৱা এটা পৰিস্থিতি দেখা পাওঁ। ঠিক তেনেদৰে মুছলমানসকলৰ ধৰ্মীয় অনুষ্ঠান ৰঙামাটি মাজাৰ শ্বৰীফ
বা আমাৰ নগৰবাহী মাজাৰ শ্বৰীফ বা আমাৰ খকজানী মাজাৰ শ্বৰীফত এটা উৰুজৰ দিনা ভাল ডাঙৰ এটা পৰিৱেশৰ সৃষ্টি হয়। গতিকে এই ধৰ্মীয় অনুষ্ঠানকেইটাকো এটা পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে যিখিনি কেন্দ্ৰীয় চৰকাৰৰ মানে অধীনত ষ্টেপ ল'ব লাগে তাৰ কাৰণে আমি এটা প্ৰস্তাৱ ৰাখিছিলোঁ। এই প্ৰস্তাৱখিনি যদি BPF দলৰ কেণ্ডিডেটজনে লিখিতভাৱে আমাক প্ৰতিশ্ৰুতি দিয়ে যে যদি তেওঁ সাংসদ হিচাপে জয়ী হয় তেতিয়াহ'লে এই যে আমি কথাখিনি উত্থাপন কৰিছোঁ এইখিনি তেওঁ সংসদ ভৱনত সজোৰে উত্থাপন কৰিব। এইখিনি কথা আমাক লিখিতভাৱে দিলে আমি তেওঁলোকক সমৰ্থন কৰা সম্পৰ্কত বিবেচনা কৰিম বুলি আমি তেওঁলোকক জনাইছিলোঁ। কিন্তু এই কথাখিনি আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত যেতিয়া কোকৰাঝাৰত আলোচনা কৰি আহিলোঁ তাৰপিছত বাকী তেওঁলোকৰ যিখিনি নেতৃবৃন্দ থাকিল যাক এই বিষয়টো গোটেই আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে দায়িত্ব প্ৰদান কৰিছিল, আমি শেষ পৰ্যায়লৈকে দেখিলোঁ যে তেওঁলোকে আমাৰ লগত যোগাযোগটো বিচ্ছিন্ন কৰিলে। সেই যোগাযোগ বিচ্ছিন্ন কৰাই আমাৰ গোটেই বিষয়টোৰ ওপৰত সন্দেহ উপজিল। আচলতে এই বিষয়খিনি সম্পৰ্কত তেওঁলোকৰ আচলতে সদিচ্ছা নাই, তেওঁলোকে এই কামখিনি কৰিবলৈ আচলতে বিচৰা নাই, সেইকাৰণে হয়তো এই বিষয়টোৰ পৰা গোটেই আঁতৰি গৈছে। আৰু বিশেষকৈ মঙ্গলদৈ বিধানসভা সমষ্টি আৰু চিপাঝাৰ বিধানসভা সমষ্টিত তেওঁলোকে আম আদমি পাৰ্টিৰ ওপৰতে ভৰসা কৰিছিল। তেওঁলোকে ভাবিছিল যে আম আদমি পাৰ্টি আমাৰ লগত থাকিলে দুয়োটা সমষ্টিত BPF দলে এটা ভাল অগ্ৰগতি লাভ কৰিব। কিন্তু আম আদমি পাৰ্টি BPF দলৰ লগত এতিয়ালৈকে নাই। সেইকাৰণে আপোনালোকে দেখিছে যে যোৱাকালি BPF দলৰ দুখনকৈ সভা চিপাঝাৰ বিধানসভা সমষ্টিত একেবাৰে ফ্লপ হৈ গৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহি যিমান মানুহ দেখিছে তাতকৈ বেছি তেওঁৰ লগত বেছি মানুহ আহিছে। সভাখনত যিমান মানুহ আছে তাতকৈ বেছি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত মানুহ আহিছে। গতিকে তেওঁলোকৰ গোটেই বস্তুটো চিপাঝাৰ সমষ্টিত একেবাৰে ফ্লপ হৈ গৈছে। আৰু মঙ্গলদৈটো ফ্লপ হৈছে, য'ত AIDF আছে তাত হয়তো BPFৰ অলপ মানে স্থিতিটো থাকিব পাৰে। আম আদমি পাৰ্টি BPF দলৰ সমৰ্থনত একেবাৰে নাই। আৰু আমি আমাৰ যিটো স্থিতি আছে সেই স্থিতিটো আমি খুব স্পষ্টভাৱে কৈছোঁ যে আমি BJP বিৰোধী এটা স্থিতিত মানে আমাৰ নিজৰ ৰাজনৈতিক স্থিতিটো ৰাখিছোঁ। তেওঁলোকে আৰু এটা আমাক কথা কৈছে, সেই কথাটো আমি অৱশ্যে আমাৰ মাজত বিচাৰ কৰিছোঁ যে যিটো আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টি আছে BJPৰ যিগৰাকী প্ৰাৰ্থী আছে তেওঁলোকে BJPৰ বিৰোধিতা নকৰে, কিন্তু দিলীপ শইকীয়াৰহে বিৰোধিতা কৰে। এতিয়া তেওঁলোকে আমাক মাতি নি এই কথাষাৰ কৈছে যে তোমালোকে দিলীপ শইকীয়াৰ বিৰোধিতা কৰিব লাগিব, BJPৰ বিৰোধিতা কৰাৰ প্ৰয়োজনীয়তা নাই, দিলীপ শইকীয়াৰ বিৰোধিতা কৰিব লাগে। BPF দলে আমাক মাতি নি কৈছে। গতিকে আমি BPF দলক এটা কথাই কৈছোঁ, দিলীপ শইকীয়াৰ লগত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। আমি ৰাজনীতিত আহিছোঁ। দিলীপ শইকীয়া আজি BJPৰ মনোনীত প্ৰাৰ্থী, তেওঁ আম আদমি পাৰ্টিৰ হয়তো ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'ব পাৰে, কিন্তু দিলীপ শইকীয়া আমাৰ শত্ৰু নহয়। দিলীপ শইকীয়া ব্যক্তিজনৰ বিৰুদ্ধে আমাৰ কোনো ধৰণৰ তেনেকুৱা পলিটিকেল এজেণ্ডা নাই। হয়তো BPFে বিচাৰিছে দিলীপ শইকীয়াৰ ৰাজনৈতিক কেৰিয়াৰটো শেষ হওক, সেইটো তেওঁলোকৰ কনচেপ্ট হ'ব পাৰে, কিন্তু আম আদমি পাৰ্টিয়ে হওক বা আমাৰ দিলীপ শইকীয়াৰ লগত ব্যক্তিগতভাৱে কোনো ধৰণৰ তেনেকুৱা কথা নাই। আৰু বৰং আমি ইমানখিনি কথা আপোনালোকক কৈ দিওঁ যে এজ এ হিউমেন বিং দিলীপ শইকীয়া ভাল মানুহ। আজি BJPৰ তেওঁ মনোনীত প্ৰাৰ্থী হোৱাৰ কাৰণেহে আমি আম আদমি পাৰ্টিয়ে আমাৰ ৰাজনৈতিক আদৰ্শৰ স্বাৰ্থত তেওঁক সমৰ্থন জনাব নোৱাৰোঁ। কিন্তু আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰোঁ যে দিলীপ শইকীয়া ব্যক্তিজন এজ এ হিউমেন বিং ভাল মানুহ আমি যিমানখিনি পাইছোঁ। আৰু বাকী যিমানখিনি কেণ্ডিডেট ইলেকশ্যনটোত নিৰ্বাচনত অৱতীৰ্ণ হৈছে গোটেইকেইগৰাকী কেণ্ডিডেটতকৈ তেওঁ অলপ মানুহজন আমি কৰ্মশীল বুলি অনুভৱ কৰোঁ। কিন্তু তেওঁৰ যিটো ৰাজনৈতিক আদৰ্শ সেই ৰাজনৈতিক আদৰ্শটোক আমি একেবাৰে সমৰ্থন কৰিব নোৱাৰোঁ আৰু সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰোঁ কাৰণে আমি দিলীপ শইকীয়াক এই ইলেকশ্যনত আমি সমৰ্থন জনাব নোৱাৰোঁ। এইটো আচলতে কেনেকুৱা কথা, আমাৰ দলীয় ইনষ্ট্ৰাকশ্যন আহিব, আমি সময় আছে যিহেতু আৰু ৩-৪ দিন সময় আছে। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ টেকনলজি, ডিপ্ল'মা ইন ICU টেকনলজি, ডিপ্ল'মা ইন নাৰ্ছিং এছিষ্টেণ্ট
আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী ফোন নম্বৰ 600006263881 বা 6001089572